পোনপ্ৰথমে মই সমূহ ভাৰতবাসী ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। আপোনালোকেও হয়তো ৭৫ বছৰীয়া স্বাধীনতা দিৱস পালন কৰিবৰ খুব আগ্ৰহেৰে বাট চাই আছে। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে যিটো মিছন লৈছে খুব প্ৰশংসনীয়। এই যে হৰ ঘৰ তিৰংগা, সকলোৱে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব লাগিব, ভাল কথা। এজন মই ভাৰতবাসী হিচাপে গৌৰৱান্বিত। এনেকুৱা সুন্দৰ সুন্দৰ পদক্ষেপ ভাৰত চৰকাৰে ল'ব লাগে। কিন্তু ৰাষ্ট্ৰীয় পতাকাখন আমি যেতিয়া ঘৰে ঘৰে ব্যৱহাৰ কৰিম, ব্যৱহাৰ কৰাৰ পিছত ঠিক তেনেদৰে বিশ্বকৰ্মা পূজাত যেনেকৈ আমি বিশ্বকৰ্মা পূজা শেষ হোৱাৰ পিছত বিশ্বকৰ্মাৰ মূৰ্তিটো ৰাস্তা বা আন ডাষ্টবিনৰ কাষত আমি পেলাই থওঁ, ঠিক তেনেদৰে ৰাষ্ট্ৰীয় পতাকাখন পেলাই নথ'ব। সেইখন আপোনালোকে ব্যৱহাৰ হোৱাৰ পিছৰ বছৰলৈকে ঘৰতে বঢ়িয়াকৈ পৰিপাটিকৈ থৈ দিয়ক। মই এদিনা জালুকবাৰীত দেখিছোঁ এখন জাতীয় পতাকা মাটিত পৰি আছে। ৰাতি হ'ল, মই উঠাব নোৱাৰিলোঁ, পিছত বাইক বহুত আছিলে, মই গুচি গ'লোঁ। কাৰণ মোৰ দুখ লাগিছে যে পতাকাখন এতিয়াৰ পৰাই এনেকুৱা অৱস্থা। মই কিয় ভিডিঅ'টো বনাইছোঁ যে আমাৰ স্বাধীনতা দিৱস আহি আছে, যাতে তাৰে আগতে আমি ভাৰতবাসী সজাগ হওঁ যাতে পতাকাখন য'তে আমি নেপেলাওঁ। আৰু এটা ঘটনা, যোৱাকালি এজন খাকী পোছাক পৰিধান কৰা ব্যক্তি এজনে স্কুটিৰ পিছফালে পতাকাখন উৰুৱাই লৈ গৈ আছে। মই ভাবোঁ এইটো এটা কি মানে আমাৰ ৰাষ্ট্ৰৰ প্ৰতি অসন্মান কৰা নহয়নে? আমি পিছফালে পতাকাখন উৰুৱাম নেকি? যদি পতাকা আপোনালোকে ব্যৱহাৰ কৰিব নাজানে, তেতিয়াহ'লে মোৰ মতে ব্যৱহাৰ নকৰাই ভাল। আৰু কি কৰিছে চৰকাৰে? আৰু এটা কাম কৰিছে, যিটো কাম মোৰ বহুত আপত্তি আছে, এইটো মই মানি ল'ব পৰা নাই। এই যিটো বিনামূলীয়া চাউল দিয়ে, সেই চাউল লোৱাৰ সময়ত প্ৰতিজন ব্যক্তিকে আকৌ 18 টকাৰ বিনিময়ত এখন পতাকা ঘৰত লৈ যাব দিছে। মোৰ প্ৰশ্নটো হ'ল যে ৭৫ বছৰ হৈছে আমাৰ স্বাধীন হ'ব, আৰু এই স্বাধীনতাৰ দিৱসত আজি চৰকাৰে কিয় এইখন পতাকা সকলোকে বিনামূলীয়াকৈ বিতৰণ কৰিব নোৱাৰিলে? চৰকাৰ হাতত কি সিমান পৰিমাণৰ পইচা নাই নেকি? এইটো চাৰিওফালৰ পৰা পইচা লৈ আছে আপোনালোকে। এইটোত মোৰ অলপ আপত্তি, এইটো মই হজম কৰিব পৰা নাই। হয়তো বহুতে ভাবিব পতাকাখন আৰু কিনিব নোৱাৰি নাই, পতাকা ময়ো কিনিব পাৰোঁ। 18 টকা কিয়? আৰু যদি 180 টকাও হয়, তেতিয়া মই পতাকাখন কিনিম দিয়ক, কিয়নো মোৰ দেশৰ প্ৰতি মোৰ প্ৰেম আছে, মোৰ দেশৰ প্ৰতি ভক্তি আছে, মই কিনিব পাৰোঁ। কিন্তু কথাটো কিয় কৈছোঁ, এইটো কৰিব পাৰিলে হয়, বিনামূলীয়াকৈ বিতৰণ কৰিব পাৰিলে হয়, যিহেতু দিল্লী চৰকাৰেও এইটো বিনামূলীয়াকৈ বিতৰণ কৰিছে। ঠিক আছে, মই শেষত আকৌ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ সমূহ ভাৰতবাসীক ওলগ জনাইছোঁ। ভালদৰে চেলিব্ৰেট কৰক। ধন্যবাদ।